মামাই বেংক একাউণ্টত টকাও পঠাব আৰু ক্লাছ 9ত যিবিলাকে পঢ়িব তেওঁলোকে চাইকেল এখনো পাব এতিয়া মই আৰু এটা মনত ভাবি আছো যে মেট্ৰিক পৰীক্ষা দিয়াৰ আগতে সব লৰা ছোৱালীকে অলপ মাষ্টৰ এটাই চাই দিলে ভাল হয় তেতিয়া লৰা ছোৱালীয়ে ভাল ৰিজাল্ট কৰিব পাৰে কিন্তু দুখীয়া মানুহে কেনেকৈ লৰা ছোৱালীক টিউচন দিব সেই কাৰণে যিমান লৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব 6 মাহ আগৰ পৰা তেওঁলোকৰ বেংক একাউণ্টত মই 300 কৈ টকা দিম যাতে মাষ্টৰক আমি টিউচন বা ঘৰত গাঁৱত যোন লৰা ছোৱালী অলপ শিক্ষিত লৰা ছোৱালী থাকে তেওঁলোকে যাতে গধূলি আমাৰ মেট্ৰিক ক্যান্ডিডেট খিনিক পঢ়ুৱাব পাৰে এখন গাঁৱত 10 গৰাকী মেট্ৰিক ক্যান্ডিডেট আছে গাঁৱতে এজনী পঢ়া জানা ছোৱালী আছে মেট্ৰিক ক্যান্ডিডেটটো বেংক একাউণ্টত মই 300 টকা দিম 10 গৰাকী ছোৱালী লৰাই লগ লাগি 3 × 10 3000 হল গাঁৱৰ পঢ়া ছোৱালীজনীক পইচাটো দিলে সদায় গধূলি 2 ঘণ্টা সময় ছোৱালীজনীয়ে লৰা ছোৱালীকেইটাক চাই দিলে মেট্ৰিক পৰীক্ষাটো যেটা আগতকৈ ভাল হ'ব না নাই এটা আপোনালোকেতো এবিলাক কথা বুক কোৱাই নাই মইহে ভাগিন কেইটাৰ কাৰণে চিন্তা কৰি আছো হয় নে নহয়